জাতীয় বিদ্যালয়ৰ পৰা এতিয়া হয় হয় মই এতিয়ালৈকে বাৰু কিনা নাই কিনিম মই কিনিলোঁ মানে আজি কিনিম কালিও আহিছিলোঁ কালি মানে বেছি কিতাপ কিনা নহ'ল আৰু আজি কিনিম আজি কিনিম আৰু চাই লওঁ কি ভাল লাগে হয় মই সপ্তম শ্ৰেণী ভাল লাগে পঢ়োঁ বহুত ভাল লাগিছে ইয়াৰ মানে পৰিৱেশটো প্ৰত্যেক বছৰে যিহেতু আহোঁ বহুত ভাল লাগিছে আহি হয় আমি চব জাতীয় বিদ্যালয়ৰে খুবেই ভাল লাগে সদায় ইয়াতে কিতাপবোৰ কিনিবলৈ আহোঁ কিতাপৰ নামত মানে আমি তিনিওজনী আৰু পাগল মানে খুব ভাল হয় হয় ভাবি থৈছোঁ হেৰি ৰাংচাং কিতাপখন কিনিম বুলি ভাবিছোঁ নামটো লেখকজনৰ পাহৰিলোঁ সেইখন কিনিম আৰু নাহৰৰ নিৰিবিলি ছাঁখন কিনিম আৰু এইবাৰ মানে যিহেতু অলপ ডাঙৰ হৈছোঁ গতিকে ভাবিছোঁ অলপ ওপৰৰ খাপৰ কিতাপ কিনিম আজি পঞ্চম দিনৰ আটাইকেইটা দিনতে আচলতে যোৱা 4টা দিনত ইতিমধ্যে গ্ৰন্থমেলাৰ যিসকল মানে ইয়াত বিক্ৰেতা তেওঁলোকে যথেষ্ট পৰিমাণে সফলতা পাইছে আৰু এই ধাৰাটো প্ৰথম হয় কি কেইবাদিনলৈকে গ্ৰন্থমেলাত মানুহ আহিবলৈকে সময় লয় কিন্তু এইবাৰ প্ৰথম দিনৰ পৰা আহিছে আৰু এইটোৱে গ্ৰন্থ বিক্ৰেতাসকলক সকাহ দিছে আমি অনুমান কৰিছোঁ কাইলৈৰ দিনটোলৈকে 1.5 কোটিৰ ওপৰত 1 কোটি 60 লাখো হ'ব পাৰে ইমানখিনি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে কথা হ'ল যে সকলো মানে বিক্ৰেতাৰ কালিলৈ 1.5 কোটি হৈ গৈছে আৰু সকলো বিক্ৰেতাৰ সমান হোৱাটো সম্ভৱ নহয় আজি ভাবিছোঁ যে বিক্ৰীৰ অভিলেখ এটা হ'ব আৰু কাৰণ আজি দেওবাৰ আজি পুৱাৰ পৰাই মানুহ আহিছে গতিকে সব ঠিকে থাকিলে ভাল বিক্ৰী হ'ব আৰু বিক্ৰীৰ লগতে ইয়াতে এটা ভাল পৰিৱেশত সকলো 3টা যি অডিটৰিয়াম তিনিওটাতে সমানে সাহিত্য বিষয়ক গ্ৰন্থ উন্মোচন হওক গ্ৰন্থক লৈ আলোচনা হওক বিভিন্ন বিষয়ৰ আলোচনা চলি আছে আৰু শিশুৰ অনুষ্ঠানটো আজি চলি আছে এনেকুৱাকৈ ভালদৰে চলি আছে এই ট্ৰেণ্ডটো জানিবলৈকে আমাৰ যিটো কোনখন কিতাপ হৈছে জনপ্ৰিয় হৈছে এই ট্ৰেণ্ডটো জানিবলৈকে কিছু সময় লাগিব তথাপি যদি ভবা যায় যে এই গ্ৰন্থবিলাকৰ ভিতৰত শিশু বিষয়ক গ্ৰন্থ বুৰঞ্জী বিষয়ক গ্ৰন্থ আদি বেছিকৈ কিনিছে ইয়াৰ ভিতৰত ইংৰাজী সাহিত্যৰ কিতাপ অসমীয়া সাহিত্যৰ কিতাপো যথেষ্ট বিক্ৰী হৈছে বিশেষকৈ ফিকশ্যনৰ কিতাপ এইবাৰ হৈছে বিক্ৰী আৰু এই বছৰ যিখন কিতাপে অসম প্ৰকাশন পৰিষদ বঁটা পাইছে ঐশ্বৰ্য ডক্টৰ দীপক কুমাৰ বৰকাকতিৰ সেই কিতাপখনো এতিয়া লাহে জনপ্ৰিয় হৈছে এইবাৰ জুবিন গাৰ্গক লৈ যথেষ্ট কিতাপ ওলাইছে সেই কিতাপবিলাকো চলিছে কিন্তু কিতাপৰ সংখ্যা বেছি হৈছে মানে 60খনৰ মান প্ৰকাশ পাইছে সেইকাৰণে হয়তো জুবিন গাৰ্গৰ পিতৃয়ে লিখা কিতাপখন বেছিকৈ চৰ্চিত হৈছে বাকীবিলাক অলপ গৌণ হৈ গৈছে আৰু যাৰে হাতত যি পৰে তাকে লৈ গৈছে এনেধৰণৰ কথা এটা দ্বিতীয়তে ভূপেন হাজৰিকা বিষয়ক গ্ৰন্থখন আমাৰ প্ৰকাশন পৰিষদে উলিয়াইছিল সেইখনো চলি আছে কিন্তু ইতিমধ্যে আমাৰ সেই কিতাপখন মানে ফ্ৰীকৈ মানে বিনামূলীয়াকৈ চৰকাৰ ফালৰ প্ৰদান কৰাৰ কাৰণে সেই বিক্ৰীটো কিছু পৰিমাণে অলপ কমিছে কাৰণ বিনামূলীয়াকৈ পাবলৈ লৈছে যি কি নহওক কেশৱ মহন্তৰ ৰচনা বুলি আমি পৰহি ৰিলিজ দিছোঁ ৰিলিজ দিয়াৰ লগে লগে বিভিন্নজনে কিতাপখন বিচৰা আৰম্ভ কৰিছে এনেকুৱা আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ